এটা অতিকৈ সুখবৰ যে আসাম পুলিচৰ যিসকল পৰীক্ষাৰ্থীয়ে ABUB কমাণ্ডো বেটেলিয়নৰ SI এক্সাম দিছিলে তেওঁলোকৰ বাবে এই আনসাৰ কি মুকলি কৰি দিয়া হৈছে। আনসাৰ কি তোমাৰ আনসাৰ কি ইয়াতে চাব পাৰিব। নতুন এটা আপডেট আহিছে। ইয়াতে আপোনালোকৰ বুকলেট নাম্বাৰ আৰু কুৱেশ্যন সিৰিজ সকলোবোৰ আপডেট দিয়া হৈছে। কুৱেশ্যন পেপাৰ আৰু পেপাৰৰ অনুযায়ী বুকলেট নাম্বাৰ আৰু আনসাৰ কি সকলোৱে মিলাই চাব পাৰিব। ABUB যিসকল SI পৰীক্ষা হৈ গৈছিলে সেইসকল পৰীক্ষাৰ্থীয়ে যিসকলে অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ বাবে এই আনসাৰ কি মুকলি কৰি দিয়া হৈছে। ইয়াত দুইটা আছে ABUB SI আৰু কমাণ্ডো SI। SI গোটেইকেইটাৰ কাৰণে ইয়াতে আনসাৰ কি মুকলি কৰি দিয়া হৈছে। ইয়াতে সকলোবোৰ ডাটা দিয়া হৈছে। আনসাৰ কি কেনেকৈ চাব ইয়াতে আপোনালোকৰ বুকলেট নাম্বাৰ ফাইনেল আনসাৰ কি সেট A সেট B সেট 3 সেট 4 এনেকৈ দিয়া হৈছে। সেই সকলোবোৰ ABCD কে ইয়াতে মেনশ্যন কৰি দিয়া হৈছে। আপোনালোকৰ কুৱেশ্যন বুকলেট সেট নম্বৰ অনুযায়ী আপোনালোকে ইয়াতে কুৱেশ্যন আনসাৰখিনি মিলাই চাবৰ কাৰণে ইয়াতে আপোনাৰ বুকলেট নম্বৰ অনুযায়ী ইয়াতে চেক কৰিব পাৰিব। এইটো এটা ডেমো দিয়া হৈছে যে বুকলেট নাম্বাৰ 1A মানে এটো যেনেকৈ কুৱেশ্যন আনসাৰ আছিলে চবৰে যিহেতু একেই নহয় কুৱেশ্যন আনসাৰ সেইটো কাৰণে ইয়াতে বুকলেট নাম্বাৰ অনুযায়ী আপোনালোকে এই 1 নম্বৰটো কিমানত আছিলে কোনটো শুদ্ধ উত্তৰ তেনেকৈ মিলাই চাব পাৰিব। ইয়াতে আপোনালোকৰ ফাইনেল আনসাৰ কি দিয়া হৈছে এইটো চাই ল'ব। আৰু লগতে আৰু এটা ভাল খবৰ হৈছে যে যিসকলে আসাম পুলিচৰ কনষ্টেবলৰ বাবে যিসকলে এক্সামৰ আৰু কাট অফৰ কাৰণে ৰৈ আছিলে তেওঁলোকৰ বাবেও এই অতি সোনকালে কাট অফ লিষ্ট উলিয়াই দিয়া হ'ব আৰু সেই অনুযায়ী পৰীক্ষাৰ ডেটো ঘোষণা কৰা হ'ব। ইয়াতে আপোনালোকৰ যিটো দিয়া হৈছে যে ইয়াতে আপোনালোকৰ আনসাৰ কিটো মিলাই চাই পিনি আপোনালোকে কেইটা শুদ্ধ হৈছে কিমান নম্বৰ পাব এইখিনি সকলো চাব পাৰিব। ইয়াতে এটা